গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত কাৰ্গিল বিজয় দিৱস পালন কাইলৈ সমগ্ৰ দেশে পালন কৰিব কাৰ্গিল বিজয় দিৱস আৰু ইয়াৰ সৈতে সংগতি ৰাখি এদিন পূৰ্বে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত দীঘলীপুখুৰী পাৰৰ যুদ্ধ স্মাৰকত বিজয় দিৱসৰ কাৰ্যসূচী উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা জানো 1999 চনত পাকিস্তানী সেনাই আমাৰ জম্মু কাশ্মীৰৰ কাৰ্গিল জিলাত মনে মনে আহি বাংকাৰ বনাইছিলে আৰু ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল আৰু তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিছিলে আৰু প্ৰায় এমাহজোৰা যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিছিল আৰু সেই যুদ্ধত 527 জন সৈনিকে প্ৰাণাহুতি দিছিল যিসকলে শ্বহীদৰ মৰ্যাদা পাইছিল গতিকে শ্বহীদসকলক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ মই কাৰ্গিল শ্বহীদ উদ্ধৱ দাসৰ খুৰাক হওঁ এই যুদ্ধত যিটো যুদ্ধ এই যুদ্ধত অৱতীৰ্ণ হৈ দেশৰ কাৰণে মৃত্যুবৰণ কৰিল এই মৃত্যুটো আমি অজয় অমৰ বুলি আমি ধৰি লৈছোঁ গতিকে আজি শত্ৰুপক্ষক হৰুৱাই ভাৰতক ৰক্ষা কৰি আজি সকলোৰে দেশ মাতৃক ৰক্ষা কৰাৰ যিখিনি সুযোগ বা হেৰি পাইছে